নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল য'ত আপোনালোকে জানিব পাৰে ক্ৰিকেটৰ কথা বতৰা খবৰ বাতৰি কাহিনী বিশ্লেষণ নিজৰ ভাষা অসমীয়াত আপোনালোকে এবাৰ আইপিএলত দেখিছে যে ৰিয়ান পৰাগে এখন ষ্টিকাৰ নথকা বেটেৰে খেলি আছে ষ্টিকাৰ নথকা বেটখন খালি সম্পূৰ্ণ বগা বেট মাজত একো নাই একো লিখাও নাই একো ষ্টিকাৰো নাই গতিকে কি কাৰণে এনেকুৱা ধৰণৰ কথা হৈছে বহুতে মোক সুধিছিলে কমেন্ট সেকশনত হেতু কি কাৰণে ৰিয়ান পৰাগে তেনেকুৱা ধৰণৰ বেট লৈ খেলিছে সো আজি হেতুৰ ওপৰতে এইটো ভিডিও আৰু আপোনালোকে নিশ্চিতভাৱে দেখিছে হয়তো বহুতে নেদেখিবও পাৰে আপোনালোক নাই দেখা যদি মই দেখুৱাই দিছো স্ক্ৰিনত যে দেখিছে কেনেকুৱা ধৰণৰ এখন বেটেৰে সৈতে খেলি আছে কোনো ষ্টিকাৰ নথকা খালি বেটখন গতিকে এতিয়া কি কাৰণটো হৈছে যে বৰ্তমান সময়ত ৰিয়ান পৰাগৰ কোনো স্পন্সৰ নাই বেটখনৰ কাৰণে কোনো স্পন্সৰ বৰ্তমান সময়ত ৰিয়ান পৰাগে লোৱা নাই মানে পোৱা নাই সাধাৰণতে ৰিয়ান পৰাগক কোনো ব্ৰেণ্ডে কোনো কোম্পানীয়ে বেটত লগাবৰ কাৰণে ষ্টিকাৰ লগাবৰ কাৰণে সাধাৰণতে যোগাযোগ কৰা নাই বা পইচা দিয়া নাই হেতু এটা ডিল টাইপৰ হয় ব্ৰেণ্ড ডিল টাইপৰ হয় যিবিলাক সাধাৰণতে সেলিব্ৰিটি মানুহ হয় বা যিবিলাক সাধাৰণতে ক্ৰিকেটাৰ হয় ফুটবলাৰ হয় তেওঁলোকৰ লগত কিছুমান ব্ৰেণ্ড বা কিছুমান কোম্পানীয়ে যোগাযোগ কৰে যে আমাৰ যিটো প্ৰডাক্টটো আমাৰ ব্ৰেণ্ডটোৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনাক আমি ইমান সময়ৰ কাৰণে পইচা দিম আপুনি এইটো প্ৰচাৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা হয় ক্ৰিকেটাৰৰ ক্ষেত্ৰত কি হয় যে বেটৰ ক্ষেত্ৰত কি হয় বেট বিলাকত কিছুমান ষ্টিকাৰ লগাবলৈ কিছুমান কোম্পানীৰ ফালৰ পৰা কিছুমান ব্ৰেণ্ডৰ ফালৰ পৰা ক্ৰিকেটাৰ সকলক যোগাযোগ কৰা হয় তেওঁলোকৰ লগত যোগাযোগ কৰি পেলা কন্টাক্ট কৰি তেওঁলোকক সাধাৰণতে চুক্তিবদ্ধ কৰা হয় উদাহৰণ স্বৰূপে এমআৰএফ হক বিৰাট কোহলি যেনেকৈ এমআৰএফ বেট লৈ খেলে গতিকে এমআৰএফ কোম্পানীটোৱে বিৰাট কোহলি কৈছে যে আমি ইমান বছৰৰ কাৰণে আপোনাক ইমান কোটি টকা দিম যদিহে আপুনি আমাৰ কোম্পানীটোৰ ষ্টিকাৰ আপোনাৰ বেটত লগায় নতুবা সকলো যিমান প্লেয়াৰ আছে সকলো বিলাক প্লেয়াৰৰ বেট বিলাক হেই তেনেকুৱাই হয় খালিয়ে হয় কিন্তু যিবিলাক ষ্টিকাৰ লগায় সেইবিলাক পইচাৰ কাৰণে বা প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিবিলাক ব্ৰেণ্ড বিলাকে সাধাৰণতে নিজৰ সাধাৰণতে কোম্পানীটো প্ৰচাৰ প্ৰসাৰৰ কাৰণে তেনেকৈ ষ্টিকাৰ লগায় আৰু যিবিলাক ক্ৰিকেটাৰ সকলেতো সাধাৰণতে পইচাৰ কাৰণে হেতু কাম কৰে ষ্টিকাৰ লগোৱা কামটো কৰে গতিকে এতিয়া ৰিয়ান পৰাগে বৰ্তমান সময়ত হেহতীয়া সময়ত যিটো ডিল আছিল আগতে দেখিছে যে ৰিয়ান পৰাগে এটা সময়ত এছএছৰ লৈছিলে আৰু এটা সময়ত আন্ডাৰনেন এনেকুৱা কিবা এটা কোম্পানী এটা আছে হেতু কোম্পানীৰ ষ্টিকাৰ লগাইছিলে গতিকে ৰিয়ান পৰাগে বিভিন্ন প্ৰকাৰৰ তেনেকুৱা ষ্টিকাৰ লগোৱা বেট লোৱা আগতে আমি দেখিছো গতিকে বৰ্তমান সময়ত কি হ'ল বৰ্তমান সময়ত ৰিয়ান পৰাগৰ সেই যিবিলাক কোম্পানীৰ লগত ডিল আছিলে ইমান সময়ৰ কাৰণে ইমান টকা দিম ষ্টিকাৰ লগাব আপুনি সেই ডিলটো সাধাৰণতে বৰ্তমান সময়ত হয়তো সমাপ্ত হৈছে তেওঁ হেতু ৰিনিউ কৰা নাই এতিয়ালৈকে বা সেইবিলাক কোম্পানী পুনৰ তেওঁৰ লগত যোগাযোগ কৰা নাই গতিকে তেওঁৰ লগত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে কথা পাতিছিলে ইমান সময়ৰ কাৰণে ষ্টিকাৰটো লগাব লাগিব ইমান টকা পাব গতিকে সেই যিটো সময় আছিলে সেই সময়টো উকলি গৈছে আৰু ৰিনিউ বস্তুটো হোৱা নাই হেতু কাৰণে ৰিয়ান পৰাগৰ বেটত বৰ্তমান সময়ত ষ্টিকাৰ নাই খালি বেটেৰে সৈতে খেলি আছে ষ্টিকাৰ নথকা আৰু অতি সোনকালে হয়তো বেলেগ ব্ৰেণ্ড আছে যিমান যি ব্ৰেণ্ড আছে সেইবিলাকে সাধাৰণতে তেওঁক আকৌ কন্টাক্ট কৰিব আকৌ যেতিয়া চুক্তিবদ্ধ হ'ব ডিল হ'ব কোম্পানীৰ লগত ব্ৰেণ্ডৰ লগত তেতিয়া সাধাৰণতে পুনৰ আপোনালোকে ৰিয়ান পৰাগৰ বেটত ষ্টিকাৰ লগোৱা দেখিবলৈ পাব কিন্তু সদ্যহতে হেহতীয়া সময়ত কোনো ধৰণৰ ষ্টিকাৰ নলগোৱাকৈ খেলি আছে ৰিয়ান পৰাগে গতিকে হেতু প্ৰদৰ্শনৰো কিন্তু এটা কথা থাকিব পাৰে কেতিয়াবা আমি দেখিবলৈ পাওঁ যে কিছুমান প্লেয়াৰে প্ৰদৰ্শন নকৰাৰ কাৰণেও কিছুমান ডিল গুচি যায় হাতৰ পৰা কিন্তু ৰিয়ান পৰাগৰ ক্ষেত্ৰত এইটো হয়তো নাই হোৱা কেতিয়াবা তেনেকুৱা হয় কেতিয়াবা বহুত বেছি বেয়া প্ৰদৰ্শন হৈ থাকিলে বা ভবা মতে প্ৰদৰ্শন নহলেও সাধাৰণতে এনেকুৱা হৈ যাব পাৰে কিবা কিবি গতিকে হেইটোৱে কথা বিশেষ কথা নাই তাত আৰু এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিম আৰু আপোনালোকে নিশ্চিতভাৱে গম পালে কথাটো কি আৰু ভাল লাগিলে যদি এটা লাইক কৰিব যিসকলে নাজানে বা যিসকলে আপোনালোকে ভিডিওটো পঠিয়াব বিচাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ